লখিমপুৰ জিলা ৰাওনাপুৰ আঞ্চলিক এমাৰতে শৰিয়াহ ও নাদৱা টোল তামিৰৰ অন্তৰ্গত সবাহী মক্তবসমূহৰ বাৰ্ষিক অধিৱেশন আৰু মুকলি সভাখনি বান্টো বঙালী আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰ আয়োজন হোৱা এই বাৰ্ষিক অধিৱেশনৰ শনিবাৰে পুৱা পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি মৌলানা মুজিবুৰ ৰহমানে। পৰৱৰ্তী সময়ত কেৰাত পাঠ, গজল, জিকিৰ, কুইজ আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দেওবাৰেও বিভিন্ন ইছলামিক প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত কৰা হয়। এই মুকলি সভাত সভাপতিত্ব কৰে ফাৰুকিয়া হাই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হজৰত মৌলানা হাৰিছ উদ্দিনে। লখিমপুৰ জিলা এমাৰতে শৰিয়াহ ও নাদৱা টোল তামিৰৰ সভাপতি হজৰত মৌলানা আবুল কাছিম খান মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মৌলানা মুজিবুৰ ৰহমান, শফিকুল ইছলামকে আদি কৰি বহু কেইজন গণ্যমান্য ব্যক্তি। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।